কাজিৰঙাৰ কংগ্ৰেছ প্ৰাৰ্থী ৰজলিনা আহিছে ৰূপহী হাটলৈ। উদ্দেশ্য নিৰ্বাচনী প্ৰচাৰ। লগত আছে স্থানীয় বিধায়ক নুৰুল খুদা। ৰজলিনাই প্ৰচাৰ চলাইছে। তেনেকুৱাতে সন্মুখৰ পৰা ভাহি আহিল কেইটামান শব্দ। গো বেক গো বেক। বহুতেই কাণ থৰ কৰি শুনিলে। চাইমন গো বেক দেখি আকৌ। নাই নাই, চাইমন গো বেক নহয়। এতিয়া আৰু কিবা ব্ৰিটিছৰ ৰুল নাই। এয়া আচলতে ৰজলিনা গো বেকি। কোনে কোনে প্ৰতিবাদ কৰিছে ৰজলিনাৰ। ডিঙি মেলি চাওঁতেই দুজনমানে ফিচিঙা ফিচিং কৰিলে। বোলে কেইজনমানহে দেখোন, বাকীবোৰ কলৈ গ'ল? ৰজলিনাই ভাষণ দিছে। কামাখ্যা তাছাৰ বেনাৰ এখন লৈ বাৰে বাৰে আগুৱাই আহি আকৌ পিছুৱাই যায় প্ৰতিবাদকাৰী। তেওঁলোকে নকয়ও নহয় তেওঁলোকক লাগে কি? এমুঠি মানুহৰ প্ৰতিবাদ। তেওঁলোকে ভাল পোৱা নাই ৰজলিনা। আমি বিজেপিৰ মানুহবোৰ থাকোঁতে কংগ্ৰেছ কিয় আহিব? এয়াই যুক্তি তেওঁলোকৰ। বাৰে বাৰে ৰজলিনা গোবেক, ৰজলিনা গোবেক ধ্বনি। বেলেগ কোনো অভিযোগ নাই। বিৰোধিতা কৰিব লাগে, সেইকাৰণেই কৰিছে। আচলতে নিৰ্বাচন আহিলেই এমুঠিমান মানুহ আন এমুঠিমান মানুহৰ শত্ৰু হৈ পৰে। এয়াও তাকেই হৈছে। ৰজলিনা গোবেক ধ্বনিৰ বাদে আন একো নাই। আছে মাথো প্ৰখৰ ৰ'দ, উৎকট গৰম। এনে গৰমত জম আহি বহি থাকিলেও নোৱাৰি দেই, নাযাওঁ। চামগুৰিৰ পৰা হেমন্ত শইকীয়াৰ ৰিপৰ্ট DY365।